জয়ন্তীয়া নামেৰে জনাজাত পানাৰসকল ভাৰতৰ মেঘালয়ৰ খাচী লোকসকলৰ এটা উপ-জনজাতীয় গোট। পনাৰ মানুহবোৰ মেট্ৰিলিনিয়েল। তেওঁলোকে অষ্ট্ৰীয়া-এছিয়াটিক ভাষা পৰিয়ালৰ অন্তৰ্গত আৰু খাচী ভাষাৰ লগত বহুত মিল থকা পানাৰ ভাষা কয়। পানাৰ লোকসকলে ভাৰতৰ মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ আৰু পূব জয়ন্তীয়া পাহাৰ জিলাৰ স্থানীয় লোক। তেওঁলোকে নিজকে কিখুন-হাইনিয়েউ ট্ৰেপ অৰ্থাৎ জুপুৰিৰ সন্তান বুলি কয়। তেওঁলোকৰ প্ৰধান উৎসৱসমূহ হৈছে বেহডেইন খলাম, ছাট চুকৰা, ছাট পাষ্টিয়ে আৰু লাহু নৃত্য। পানাৰ নামটো এটা অন্তৰ্নিহিত আনহাতে জয়ন্তীয়া আৰু চিনটেং হৈছে এক্স নম। জয়ন্তীয়া শব্দটো পূৰ্বৰ এখন ৰাজ্য জয়ন্তীয়া ৰাজ্যৰ নামৰ পৰা উদ্ভৱ হৈছে, যাৰ শাসকসকল আছিল চিনটেং। এটা তত্ত্বত কোৱা হৈছে যে জয়ন্তীয়া শব্দটো শেষত হিন্দু দেৱী দুৰ্গাৰ অৱতাৰ জয়ন্তী দেৱীৰ মন্দিৰৰ নামৰ পৰা উদ্ভৱ হৈছে। আন এটা তত্ত্বই কয় যে এই নামটো পূৰ্বৰ বসতিস্থল চুটংগাৰ পৰা চিনটেঙৰ জৰিয়তে লোৱা হৈছে। জয়ন্তী দেৱীৰ মিথ সম্ভৱতঃ জয়ন্তীয়া ৰাজ্যৰ হিন্দুকৰণৰ পিছত সৃষ্টি হৈছিল। খাচী জনগোষ্ঠীৰ সকলো উপ-জনজাতিৰ দৰে পানাৰ উপজাতিসকলৰো নিজৰ কোনো লিপিবদ্ধ ইতিহাস নাই, কিন্তু অসমৰ বুৰঞ্জী আৰু ইংৰাজৰ ৰেকৰ্ডত ইহঁতৰ উল্লেখ আছে। খাচী জনগোষ্ঠীৰ আন সকলো উপ-জনগোষ্ঠীৰ দৰে পানাৰ লোকসকলেও কি-হাইনিয়েউ ট্ৰেপৰ পৰা বংশধৰ বুলি দাবী কৰে। সাতটা জুপুৰি অৰ্থাৎ ট্ৰেপৰ পৰা উৎপন্ন হোৱা বা সাতটা পৰিয়াল। মধ্যযুগীয় জয়ন্তীয়া ৰাজ্যৰ শাসকসকল চিনটেং সম্প্ৰদায়ৰ আছিল। ১৮৩৫ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজ্যখন সংলগ্ন কৰে আৰু অসম প্ৰদেশত একত্ৰিত হয়। স্বাধীন ভাৰতত মেঘালয় ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পিছত ১৯৭২ চনত এই অঞ্চলৰ প্ৰতিষ্ঠা কৰা জয়ন্তীয়া পাহাৰ জিলাখন। পানাৰসকলৰ আদি জনজাতীয় ধৰ্মক নিয়ামত্ৰে বুলি জনা যায়। পানাৰ জনজাতিসকলে বিশ্বাস কৰে যে তেওঁলোকৰ ধৰ্ম ঈশ্বৰ প্ৰদত্ত অৰ্থাৎ মানুহে প্ৰতিষ্ঠা কৰা নহয় আৰু ঈশ্বৰৰ আজ্ঞাৰ দ্বাৰা এই পৃথিৱীলৈ আহে। ঈশ্বৰে নিৰ্দেশ দিয়া তিনিটা মূল নীতি হ'ল কামাই য়েং হক, টিপব্ৰু টিপলাই আৰু টিপকুৰ টিপখা। সঠিক জীৱিকাৰ ওপৰত ভিত্তি কৰি সঠিক জীৱন যাপন আৰু অনুশীলন বুজায়। ঈশ্বৰৰ ওচৰলৈ যাবলৈ সহ-মানৱৰ প্ৰতি কৰ্তব্য পালন আৰু নিজৰ পিতৃ-মাতৃৰ বংশৰ সদস্যসকলক সন্মান প্ৰদৰ্শন কৰা। গতিকে নিয়ামত্ৰে ঈশ্বৰ উপলব্ধি লাভ কৰিবলৈ সহ-মানৱক দিব লাগে সমান গুৰুত্ব আৰোপ কৰা। ধৰ্মীয়ভাৱে ৪ লাখ জয়ন্তীয়াৰ ভিতৰত প্ৰায় ২.৪ লাখ অৰ্থাৎ জনগোষ্ঠীয় জনসংখ্যাৰ ৬০% বিভিন্ন ধৰ্ম বিশেষকৈ প্ৰটেষ্টেণ্ট আৰু কেথলিক খ্ৰীষ্টান ধৰ্ম বুলি স্বীকাৰ কৰে আৰু বাকী ১.৬ লাখ জাতিগত জনসংখ্যাৰ ৪০% লোকে নিজৰ মূল জনজাতীয় ধৰ্ম পালন কৰে যাক কা নিয়ামত্ৰে বোলে।